Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স। সো এইটো এটা জেনেটিক্সৰ এটা বংশগতিৰ চেপ্টাৰ হয়। ইয়াৰ আগতে আমি পঢ়িছিলোঁ বংশগতিৰ চেপ্টাৰ 5 বংশগতিৰ তত্ত্ব আৰু প্ৰকাৰণ। সো এইটো চেপ্টাৰত আমি বংশগতিৰ বিষয়ে গভীৰভাৱে আলোচনা কৰিম। চেপ্টাৰৰ নাম হৈছে কি বংশগতিৰ আণৱিক ভিত্তি। আণৱিক মানে কি অণুৰ ভিত্তিত কিছুমান সৰু সৰু অণু আছে, সেইবোৰে কেনেদৰে বংশগতিৰ চৰিত্ৰসমূহ প্ৰকাশ কৰায়, বংশগতিৰ চৰিত্ৰসমূহ এটা জনুৰ পৰা আনটো জনুলৈ লৈ যায়, সেই বিষয়ে এইটো চেপ্টাৰত পঢ়িম। আগৰ চেপ্টাৰত আমি কি পঢ়িছিলোঁ যে যিবোৰ চৰিত্ৰ থাকে, চৰিত্ৰবোৰ বংশগতি ক্ৰমে এটা জনুৰ পৰা আনটো জনুলৈ কেনেকৈ যায়। তাৰপিছত সেইটো চেপ্টাৰত আমি চাইছিলোঁ পুনৰ সংযোজন হয়। পুনৰ সংযোজনত কি হয় যে নতুন চৰিত্ৰ কিছুমানৰ সৃষ্টি হয়, নতুন চৰিত্ৰ কিছুমানৰ বিকাশ ঘটে। যেনেকুৱা মানুহৰ ক্ষেত্ৰত কিছুমান চৰিত্ৰ থাকে মানুহৰ সন্তানৰ ক্ষেত্ৰত যিবোৰ পিতৃ মাতৃৰ সৈতে একেবাৰে একে হয়, আৰু কিছুমান চৰিত্ৰ থাকে অলপমান বেলেগ হয়। যিবোৰ চৰিত্ৰ বেলেগ হয় সেইবোৰ পুনৰ সংযোজনৰ কাৰণে বেলেগ হয়, আৰু একে হয় সেইবোৰ সহলগ্ন জিনৰ কাৰণে একে হয়। সহলগ্ন জিনে একে চৰিত্ৰ একেলগে এটা জনুৰ পৰা আনটো জনুলৈকে লৈ যায়। আমি মেণ্ডেলৰ ল পঢ়িছিলোঁ, মেণ্ডেলৰ 3টা সূত্ৰ পঢ়িছিলোঁ, য'ত আমি দেখা পাইছিলোঁ যিবোৰ কাৰক থাকে যাক এতিয়া জিন বুলি কোৱা হয়। চ' কাৰকবোৰে কেনেদৰে চৰিত্ৰসমূহ এটা জনুৰ পৰা আনটো জনুলৈ লৈ যায়, কেতিয়াবা প্ৰকাশ পায় কেতিয়াবা প্ৰকাশ নাপায়। তাৰপিছত আমি মৰ্গানৰ সূত্ৰ পঢ়িছিলোঁ, মৰ্গানৰ ক্ৰমজমীয় তত্ত্বৰ বিষয়ে পঢ়িছিলোঁ। মৰ্গানে পোনপ্ৰথমতে ক্ৰমজমৰ বিষয়ে আলোচনা কৰিছিল। চ' এইবোৰ আমি লাষ্ট চেপ্টাৰত পঢ়িছোঁ। এইটো চেপ্টাৰ ক্লাছ 12 আটাইতকৈ টাফ চেপ্টাৰ হয়, বহুত গভীৰ চেপ্টাৰ হয়, ডিপ হয়, বহুত বংশগতিৰ বিষয়ে পঢ়িবলৈ। চ' ইয়াতে আমি পঢ়িম কিহৰ বিষয়ে, DNA, RNA এইবোৰৰ বিষয়ে পঢ়িম। এতিয়া যিটো DNA আছে, DNAটো এটা কি হয়, অণু হয়। RNAটো এটা কি হয়, অণু হয়। এইবোৰৰ বিষয়ে অধ্যয়ন কৰিম, এইবোৰৰ ভিত্তি কি, এইবোৰৰ ওপৰত ভিত্তি কৰি কেনেদৰে বংশগতিৰ চৰিত্ৰসমূহ প্ৰকাশ পায়, সেইকাৰণে ইয়াক আণৱিক ভিত্তি বুলি কোৱা হৈছে। কাৰণ আমি এইটো চেপ্টাৰত DNA, RNA অণুৰ বিষয়ে পঢ়িম। DNA কি হয়, এটা বংশগতিৰ তত্ত্ব হয়, এটা জেনেটিক মেটেৰিয়েল হয়। বেছিভাগ প্ৰাণীৰ ক্ষেত্ৰত, বেছিভাগ জীৱৰ ক্ষেত্ৰত কোৱাৰ মানে হৈছে, কাৰণ হৈছে যে যিবোৰ ভাইৰাছ থাকে, ভাইৰাছবোৰত DNA নাথাকে, বংশগতিৰ তত্ত্ব DNA নাথাকে, DNAৰ ঠাইত RNA থাকে। কিন্তু বেছিভাগ প্ৰাণীৰ ক্ষেত্ৰতে যিটো বংশগতিৰ তত্ত্ব আছে বা যিটো বংশগতিৰ অণু হিচাপে কাম কৰে, সেইটো হৈছে DNA। মানুহ বা বেলেগ বেলেগ প্ৰাণীৰ দেহটো গঠিত হয় বহুত কোষৰ দ্বাৰা। কোষবোৰ কেনেকুৱা হয়, কোষৰ ভিতৰত এটা নিউক্লিয়লাছ থাকে। তাৰপিছত নিউক্লিয়লাছৰ চাৰিওফালে এনেদৰে কিছুমান ষ্ট্ৰাকচাৰ দেখিবলৈ পোৱা যায়। এই ষ্ট্ৰাকচাৰবোৰক কি বুলি কোৱা হয়, ক্ৰমেটিন বুলি কোৱা হয়। এই ক্ৰমেটিন বোৰে পিছত গৈ পেলাই ক্ৰমজমৰ আকাৰ ধাৰণ কৰে, এনেকুৱা ধৰণৰ ক্ৰমজমৰ আকাৰ ধাৰণ কৰে। আৰু এই ক্ৰমজমৰ ভিতৰত এনেকৈ এনেদৰে জিনবোৰ থাকে। আৰু জিন এটা ক্ৰমজমত 1000 জিন থাকিব পাৰে, 1000তকৈ অধিক জিন এটা ক্ৰমজমত থাকিব পাৰে। আৰু প্ৰত্যেকটো জিনে এটা নিৰ্দিষ্ট চৰিত্ৰ কঢ়িয়াই নিয়ে, এটা নিৰ্দিষ্ট চৰিত্ৰৰ কাৰণে এটা জিন থাকে। সেইকাৰণে জিনবোৰে কি কৰিব পাৰে, বংশগতিৰ চৰিত্ৰসমূহ এটা জনুৰ পৰা আনটো জনুলৈ লৈ যাব পাৰে। এতিয়া এই যে জিনবোৰ যে আছে, ক্ৰমজমৰ ভিতৰত যে জিনবোৰ আছে, জিনবোৰ গঠিত হয় DNAৰ দ্বাৰা। জিন প্ৰত্যেকটো জিনে গঠিত হয় কিছুমান DNAৰ দ্বাৰা। আৰু এই DNAবোৰ কেনেকুৱা হয় দেখিবলৈ, DNAবোৰ দেখিবলৈ এনেকুৱা হয়। আৰু এইটো যে DNA যে আছে, DNAৰ কিছুমান অংশই কিছুমান চৰিত্ৰৰ কাৰণে প্ৰটিন সংশ্লেষণ কৰে। ছাপ'জ এইটো যে অংশ আছে, এইটো অংশই চকুৰ ৰঙৰ কাৰণে প্ৰটিন সংশ্লেষণ কৰে।
তাৰপিছত এইটো অংশ আছে, এইটো অংশই ছাপ'জ গাঢ় ৰঙৰ কাৰণে প্ৰ'টিন সংশ্লেষণ কৰে। চ' ডি এন এৰ বিভিন্ন অংশসমূহে বিভিন্ন ধৰণৰ চৰিত্ৰৰ কাৰণে প্ৰ'টিন সংশ্লেষণ কৰে। আৰু মানুহৰ ক্ষেত্ৰত মানুহৰ প্ৰতিটো কোষতে 46ডাল 23 জোৰকৈ ক্ৰম'জম থাকে। বেলেগ বেলেগ প্ৰাণীৰ ক্ষেত্ৰত ক্ৰম'জমৰ সংখ্যা বেলেগ বেলেগ হয়। ফাৰ্ষ্ট চেপ্টাৰত ক্ৰম'জমৰ সংখ্যা প্ৰাণীৰ ক্ষেত্ৰত কিমান হয় সেই বিষয়ে এটা ভিডিঅ' আপলোড কৰা হৈছে, সেই ফাৰ্ষ্ট চেপ্টাৰৰ ভিডিঅ'ত চাই ল'ব পাৰা। চ' বেলেগ বেলেগ প্ৰাণীৰ ক্ষেত্ৰত বেলেগ হয়, মানুহৰ ক্ষেত্ৰত 46ডাল ক্ৰম'জম হয়। প্ৰাণীসমূহৰ মানুহৰ বংশগতিৰ যিবোৰ তত্ত্ব আছে, বংশগতিৰ যিবোৰ অণু আছে, সেই অণুবোৰ বহুত ধৰণৰ অণু আছে, যেনেকুৱা প্ৰ'টিন আছে, কাৰ্বহাইড্ৰেট আছে, লিপিড আছে, তাৰপিছত RNA আছে, DNA আছে। তাৰ ভিতৰত DNAটোকে কিয় বংশগতিৰ তত্ত্ব বুলি কোৱা হৈছে, কিয় DNAটোৱে মাত্ৰ বিভিন্ন ধৰণৰ চৰিত্ৰসমূহ প্ৰকাশ কৰিব পাৰে, সেই বিষয়ে আমি এইটো চেপ্টাৰৰ হাফ চেপ্টাৰ আমি DNAৰ বিষয়ে পঢ়িম, হাফ চেপ্টাৰ আমি RNAৰ বিষয়ে পঢ়িম। চ' যদি DNAটোৱে বংশগতিৰ তত্ত্ব হয়, তেনেহ'লে আমাৰ দেহত RNAৰ কাম কি, RNAৰ ভূমিকা কি, সেই বিষয়ে আমি এই চেপ্টাৰত পঢ়িব লাগিব। এইটো চেপ্টাৰত কি কি টপিক আছে, টপিকবোৰ চাই লোৱা এবাৰ। DNA আছে, জিনীয় পদাৰ্থৰ অন্বেষ আছে, RNA পৃথিৱী আছে, তাৰপিছত প্ৰকৃতিকৰণ, অনুকৃতায়ন, লিপন্তৰ, জিনীয় সংকেত, অনুবাদকৰণ, জিন প্ৰকল্প নিয়ন্ত্ৰণ, মানুহৰ জিন প্ৰকল্প আৰু DNA ফিংগাৰ প্ৰিণ্টিং। অলপমান ব্লাৰ হৈ গৈছে। এইকেইটা টপিক আছে, এইকেইটা টপিকৰ বিষয়ে পঢ়িব লাগিব। আজিতো ইন্ট্ৰডাকশ্যন আছিলে, চেপ্টাৰটোৰ ইন্ট্ৰডাকশ্যন চালোঁ কি আছে। এতিয়া চোৱা ইয়াতে কি লিখিছে। ইয়াৰ আগৰ যিটো চেপ্টাৰ আছিল, সেইটো চেপ্টাৰত তোমালোকে বংশগতিৰ বিভিন্ন ধৰণৰ প্ৰণালীসমূহৰ বিষয়ে চাইছিলা। তাৰপিছত জিনৰ ভিত্তিৰ বিষয়ে পঢ়িছিলা। মেণ্ডেলৰ সময়ত বংশগতিৰ প্ৰণালী আৰু নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ প্ৰকৃতি স্পষ্ট নাছিল, কাৰণ মেণ্ডেলে সেইটো সময়ত জিন, ক্ৰম'জম এইবোৰৰ বিষয়ে তেওঁ জনা নাছিল। এইবোৰ সেইটো সময়ত আৱিষ্কাৰ হোৱা নাছিল, সেইকাৰণে এইটো বস্তু স্পষ্ট নাছিল। আৰু মেণ্ডেলে এই যিটো চৰিত্ৰ কঢ়িয়াই নিয়া বস্তু আছিল, পদাৰ্থ আছিল, তাক কাৰক বুলি নামাকৰণ কৰিছিল। পৰৱৰ্তী 100 বছৰত অনুমান কৰি লোৱা জিনীয় পদাৰ্থসমূহৰ প্ৰকৃতি অনুমান কৰা হৈছিল, আৰু এই বাস্তৱ ধাৰণাত উপনীত হৈছিল যে DNA বা ডিঅক্সিৰিব নিউক্লিক এচিড হ'ল প্ৰায় সৰহসংখ্যক জীৱৰে জিনীয় পদাৰ্থ। চ' মেণ্ডেলৰ 100 বছৰ পিছত এইটো বস্তু উলিওৱা হৈছিল যে DNA বুলি এটা পদাৰ্থ আছে, DNA নামৰ এবিধ অণু আছে, যিটো অণুৱে কি কৰিব পাৰে, বংশগতিৰ যিবোৰ চৰিত্ৰ আছে, বংশগতিৰ চৰিত্ৰসমূহ বেছিভাগ প্ৰাণীতে বংশগতিৰ চৰিত্ৰসমূহ প্ৰকাশ কৰিব পাৰে। চ' ফাৰ্ষ্ট ইয়েৰত তোমালোকে শিকিছা নিউক্লিক এচিডৰ বিষয়ে। নিউক্লিঅ'টাইড এটা কি হয়, বহুযোজী অণু হয়। কেনেদৰে বহুযোজী অণু হয়, তাতে বায়'মলিকুলছৰ যিবোৰ চেপ্টাৰ আছিল তাতে চাইছিলা। ডিঅক্সিৰিব নিউক্লিক এচিড আৰু ৰিব নিউক্লিক এচিড নামেৰে জীৱদেহত 2 প্ৰকাৰৰ নিউক্লিক এচিড পোৱা যায়। এতিয়া জীৱত 2 ধৰণৰ নিউক্লিক এচিড আছে। এটা হৈছে DNA, যাৰ ফুল ফৰ্ম হৈছে ডিঅক্সিৰিব নিউক্লিক এচিড, আৰু এটা হৈছে RNA, যাৰ ফুল ফৰ্ম হৈছে ৰিব নিউক্লিক এচিড। এই দুয়োবিধ নিউক্লিক এচিডে জীৱৰ দেহত বিশেষকৈ পোৱা যায়। সৰহসংখ্যক জীৱতে DNA জিনীয় পদাৰ্থ হিচাপে কাম কৰে, যিটো মই ইয়াৰ আগতেও কৈছোঁ যে বেছিভাগ জীৱতে বংশগতিৰ পদাৰ্থ হিচাপে কাম কৰে কিহে, DNA। কাৰণ ইয়াতে বেছিভাগ আটাইবোৰ জীৱ নোপোৱাৰ কাৰণ হৈছে কি, ভাইৰাছবোৰত DNA নাথাকে, আৰু DNAৰ যিখিনি কাম থাকে ভাইৰাছত, সেইখিনি কাম কৰে RNA।
RNA যদিও কিছুমান ভাইৰাছত জিনীয় পদাৰ্থ হিচাপে কাম কৰে, কিন্তু ই সাধাৰণতে বাৰ্তাবাহক হিচাপেহে কাৰ্য কৰে। RNAবোৰক বোৰে বাৰ্তাবাহী হিচাপেহে কাম কৰে, তাৰমানে ইনফৰমেশ্যন লৈ যায়। ইনফৰমেশ্যন লৈ যোৱা কাম সাধাৰণতে RNA সমূহে কৰে। যদিও কিছুমান জীৱৰ ক্ষেত্ৰত RNA হৈছে মুখ্য জিনীয় পদাৰ্থ, তাৰ পিছতো RNAৰ ভূমিকা হৈছে বাৰ্তা বহন কৰা। RNAৰ উপৰিঞ্চি কাৰ্য আছে। ই অতিযোজক, সাংগঠনিক আৰু কিছুমানক অনুঘটক অণু হিচাপে কাম কৰে। RNA কেৱল বাৰ্তাই বহন নকৰে, তাৰোপৰি RNA অভিযোজক হিচাপে কাম কৰে। এতিয়া অভিযোজক কি, সাংগঠনিক কি, তাৰপিছত অনুঘটক হিচাপে RNA কেনেকৈ কাম কৰে, এই বিষয়ে আমি চেপ্টাৰত পঢ়িম। একাদশ শ্ৰেণীত তোমালোকে ইতিমধ্যে নিউক্লিঅটাইডৰ গঠন কিদৰে আৰু এই একযোজী এককসমূহ সংযোজিত হৈ বহুযোজী নিউক্লিক এচিড কেনেদৰে গঠন হয়, এই বিষয়ে পঢ়ি আহিছা। ইয়াৰ আগৰ ক্লাছত তোমালোকে নিউক্লিক এচিডৰ বিষয়ে পঢ়িছিলা। বায়'মলিকুলছৰ যে দুটা চেপ্টাৰ আছে তাতে চাইছিলা যে নিউক্লিক এচিডসমূহে কেনেদৰে লগ লাগি, প্ৰতিটো নিউক্লিক এচিড লগ লাগি পেলাই ইহঁতে এটা শৃংখল গঠন কৰে। এনেদৰে ডাঙৰ এটা শৃংখল গঠন কৰে। যেতিয়া শৃংখলটো ডাঙৰ হয় তেতিয়া তাক বহুযোজী নিউক্লিক এচিড বুলি কোৱা হয়। এই অধ্যায়ত ডিএনএৰ গঠন, ইয়াৰ প্ৰকৃতিকৰণ, তাৰপিছত RNA গঠন হোৱা পদ্ধতি, লিপন্তৰ, ট্ৰান্সক্ৰিপশ্যন, জিনীয় সংকেত যিয়ে প্ৰ'টিন এমিনো এচিডৰ ক্ৰম নিৰ্ধাৰণ কৰে, তাৰপিছত প্ৰ'টিন সংশ্লেষণ পদ্ধতি আৰু নিয়ন্ত্ৰণ, প্ৰাথমিক ভেটি অধ্যয়ন কৰা হ'ব। বিগত দশকত মানুহৰ জিনমৰ সম্পূৰ্ণ ক্ৰম নিৰ্ধাৰণ জিনম অধ্যয়নৰ নতুন অধ্যায় সূচনা কৰে। মানুহৰ জিনমৰ ক্ৰম বিশেষ মূল কথা আৰু ইয়াৰ পৰিণাম এই বিষয়ত আলোচনা কৰে। এইটো চেপ্টাৰত আমি ডিএনএৰ প্ৰতিকৃতিকৰণ, ডিএনএ কেনেদৰে, ডিএনএ আমি দেখা পাইছোঁ যে ডিএনএৰ আকৃতি এনেকুৱা হয়, ডাবুল হেলিক্স। ইহঁতে দুটা ৰিবনৰ দৰে অংশ এটাই আনটোৰ সৈতে এনেদৰে মেৰ খাই থাকে। ইয়াকে প্ৰকৃতিকৰণ বা অনুকৃতায়ন বুলি কোৱা হয়। অনুকৃতায়ন কেনেদৰে হয় সেই বিষয়ে, তাৰপিছত RNAৰ গঠন কেনেকুৱা হয়, লিপন্তৰ কেনেকৈ হয়, ট্ৰান্সক্ৰিপশ্যন, তাৰপিছত জিনীয় সংকেতবোৰ কেনেকুৱা ধৰণৰ হয়, ইয়াৰ লগতে মানৱ জিনম প্ৰজেক্টবোৰ যে আছে সেইবোৰৰ বিষয়ে আলোচনা কৰিম। জীৱদেহৰ আটাইতকৈ কৌতূহল উদ্দীপক অণু হ'ল ডিএনএৰ গঠন সম্পৰ্কে জৰিয়তে আমি আমাৰ আলোচনা আৰম্ভ কৰোঁ। পৰৱৰ্তী খণ্ডসমূহত আমি পঢ়িম আটাইতকৈ গুৰুত্বপূৰ্ণ জিনীয় পদাৰ্থ আৰু RNAৰ সৈতে ইয়াৰ সম্পৰ্ক কি। আমি এইটো চেপ্টাৰ আৰম্ভ কৰিম ডিএনএৰ সহায়ত। প্ৰথমতে আমি ডিএনএৰ বিষয়ে পঢ়িম, ডিএনএৰ গঠন কেনেকুৱা হয়, কি হয়, তাৰপিছত আমি লাহে লাহে যাম RNAৰ বিষয়ে জানিবলৈ। আজিৰ ভিডিঅ'ত আমি চালোঁ চেপ্টাৰৰ ইন্ট্ৰডাকশ্যন কি, চেপ্টাৰত আমি কি কি পঢ়িব লাগিব সেইটো চালোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম ডিএনএৰ বিষয়ে পঢ়া। ইয়াৰ আগৰ 5টা চেপ্টাৰ অলৰেডি কমপ্লিট হৈছে। কুৱেশ্যন এনচাৰ, ইয়েৰলি কুৱেশ্যন পেপাৰ ছল্ভ কৰি আপলোড কৰা হৈছে, সেইবোৰ তোমালোকে চাই ল'বা। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।